ইয়াত কোনো বাহিৰৰ মানুহ সেইদিনাখন অহা মানুহৰ দ্বাৰা এইটো পৰিচালিত হ'ব এই কথা আমি মানি ল'ব নোৱাৰোঁ যে ইয়াত আমছু কোন আমছু কিহৰ প্ৰতিনিধি অসমীয়া খিলঞ্জীয়া মানুহৰ প্ৰতিনিধি নেকি আমছু প্ৰতিটো সময়ত আমছুৱে খিলঞ্জীয়া মানুহৰ বিৰোধিতা কৰি আহিছে বৃহত্তৰ এই জনগোষ্ঠীটোৰ কমতাপুৰী যিখিনি মানুহ আছে ইয়াত কোচ ৰাজবংশী আছে ইয়াত দেশী জনগোষ্ঠী আছে বা যিসকল মুছলমান কোচ আছে তেওঁলোকৰ যিখিনি মানুহ আছে এই মানুহখিনিৰ দ্বাৰা এইটো পৰিচালিত হ'ব লাগিব গতিকে আমছুতে আমাৰ কোচ মুছলমান আৰু ৰাজবংশীৰ প্ৰতিনিধি নহয় যে 100% চৰকাৰে ইয়াত হস্তক্ষেপ কৰিব লাগে আৰ্কোলজিকেল ডিপাৰ্টমেণ্টৰ নৰ্মছ এণ্ড ৰেগুলেশ্যন মতে তাত হ'ব লাগে আৰু যিয়ে এই নৰ্মছ ৰেগুলেশ্যন ভাঙিছে তেওঁলোকৰ এগেইনষ্টত কেছ হ'ব লাগে আমছুক হুংকাৰ সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদৰ ধুবুৰীত সংবাদমেলযোগে আমছুক কটাক্ষ সংগঠনটোৰ কমতাপুৰৰ সম্পদ ধুবুৰীৰ পাণবাৰী নবাবী মছজিদ যুগ যুগ ধৰি ধুবুৰীৰ দেশী খিলঞ্জীয়া ইছলাম ধৰ্মীয় লোকসকলৰ হাতত আছিল ঐতিহাসিক পাণবাৰী মছজিদ এই মন্তব্য সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদৰ সভাপতি ইনামুল হকৰ আজি ধুবুৰীত আয়োজন কৰা এখন সংবাদমেলত দেশী জাতীয় সংসদৰ সভাপতি ইনামুল হকে ক্ষোভ ব্যক্ত কৰি কয় যে ঐতিহাসিক পাণবাৰী মছজিদখন ভাৰত চৰকাৰৰ পুৰাতত্ব বিভাগৰ তদাৰকীত আছে এনে ক্ষেত্ৰত পাণবাৰী মছজিদত ৱাল নিৰ্মাণ কৰা মছজিদৰ বাহিৰৰ কোনো আনুষংগিক কোনো কামেই কৰিব নোৱাৰে বুলি মন্তব্য কৰে তাৰ পিছতো ঐতিহাসিক পাণবাৰী মছজিদখনৰ বহু নিৰ্মাণ কাৰ্য হোৱা বুলি অভিযোগ উত্থাপন কৰে ইপিনে দেশী জনগোষ্ঠীয় জাতীয় সংসদৰ সভাপতি ইনামুল হকে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ ওপৰত জাঙুৰ খাই উঠি ক্ষোভেৰে কয় যে আমছু ইছলাম ধৰ্ম মানুহৰ অভিভাৱক নহয় অসম তথা পশ্চিম অসমৰ অবিভক্ত যুগ যুগ ধৰি বসবাস কৰি থকা দেশী লোকসকলে কমতাপুৰৰ প্ৰকৃত বাসিন্দা আৰু ঐতিহাসিক পাণবাৰী মছজিদটো দেশী লোকসকলৰ হাততে দায়িত্বভাৰ থকাটো তেখেতে দাবী কৰে মই সমূহ অসমৰ সাংবাদিক বন্ধুসকলৰ লগতে অসমৰ ৰাইজক আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জনাইছোঁ যোৱা কেইদিনমান আগতে আমাৰ কাতি বিহু কাতি সংক্ৰান্তি গ'ল তাৰ শুভেচ্ছা জনাইছোঁ আৰু বিশেষকৈ আজি উপস্থিত থকা ধুবুৰীৰ সাংবাদিক বন্ধুসকলক মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ আৰু আপোনালোকক অনেক ধন্যবাদ জনাইছোঁ কাৰণ আপোনালোকে সমাজৰ এটা বিশিষ্ট সেৱাত লিপ্ত হৈ আছে যিয়ে নহওক আজি আমি সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ অসমৰ তৰফৰ পৰা এখন সাংবাদিক সভা আয়োজন কৰিছোঁ আৰু এই সভাখনৰ মূল উদ্দেশ্য হৈছে যে বিগত কেইদিনমানৰ পৰা আমি দেখিছোঁ যে এটা ঐতিহাসিক ধুবুৰীৰ আপুৰুগীয়া সম্পদ ধুবুৰী ৰঙামাটিত অৱস্থিত পাণবাৰীত অৱস্থিত যিটো মছজিদ আছে এই মছজিদ সম্পৰ্কে বিভিন্ন বিতৰ্ক আমি ৰাজহুৱাভাৱে বিভিন্ন মাধ্যমত আমি প্ৰত্যক্ষ কৰি আহিছোঁ সেই সম্পৰ্কে আমাৰ কিছু কথা ক'ব লগা আছে আৰু অসমৰ ৰাইজক তথা চৰকাৰক তথা বিভিন্ন পক্ষক আমাৰ ক'ব লগা আছে আপোনালোকৰ মাধ্যমেৰে এই কথাবোৰ কোৱাৰ কাৰণে আজি এই সংবাদমেলখন অনুষ্ঠিত কৰিছোঁ মোৰ লগত আছে সদৌ ধুবুৰী জিলা সংসদৰ সভাপতি আজাদ আলী ডাঙৰীয়া সদৌ ধুবুৰী জিলা সংসদৰ আহ্বায়ক আজাদ আলী শ্বেখ ডাঙৰীয়া আৰু মোৰ কনিষ্ঠ এগৰাকী আমাৰ সংসদৰ সদস্য আছে গতিকে আমি এই গোটেই কথাখিনি আপোনালোকৰ মাধ্যমেৰে ক'ব বিচাৰিছোঁ মূল কথালৈ আহোঁ কথা হ'ল ধুবুৰী জিলাৰ ভিতৰত 1400 খ্ৰীষ্টাব্দতেই হুছেইন শ্বাহে নিৰ্মাণ কৰা এটা মছজিদ আছে যিটো মছজিদ 1965 to 1971 ভিতৰত আৰ্কোলজি ডিপাৰ্টমেণ্টে মানে পুৰাতত্ব বিভাগে তাক নিজৰ দায়িত্বলৈ লৈছে আৰু লৈ তেওঁলোকে সেইটো সংৰক্ষিত এলেকা আৰু মানে এটা হৈছে সংৰক্ষিত এলেকা আৰু ৰেষ্ট্ৰিক্টেড এৰিয়া
এনেকৈ কিছুমান তেওঁলোকৰ নৰ্মছ আছে, এই নৰ্মছবোৰ দি কেনে তেওঁলোকে এই গোটেই তেওঁলোকৰ যিটো নৰ্মছ, সেই নৰ্মছৰ ভিতৰত এই গোটেই কথাটো তেওঁলোকে সংৰক্ষণাবেক্ষণ দি আহিছে। কিন্তু কেইদিনমান আগত দেখা পালোঁ যে এই বিষয় লৈ কিছু বাক বিতণ্ডাৰ ষ্টাৰ্ট হৈছে, প্ৰতিবাদো হৈছে, ভাল কথা। গতিকে আমি কৈছোঁ যে তাত যিহেতু এইটো আৰ্ক'লজি ডিপাৰ্টমেণ্টৰ বৰ্তমান সম্পত্তি, গতিকে তাত যিখিনি আৰ্ক'লজি ডিপাৰ্টমেণ্টৰ ৰুল এণ্ড ৰেগুলেশ্যন ভায়লেট কৰি যিসকলে নতুন কনষ্ট্ৰাকশ্যন কৰিছে বা নতুনকৈ অবৈধ দখল কৰিছে বা ভাড়া দিছে বা কিবা কৰিছে, এইসকল মানুহ হ'ল অপৰাধী। সেই আইনখন মতে অপৰাধী, তেওঁলোকৰ ওপৰত একশ্যন হ'ব লাগে আৰু এইবিলাক উচ্ছেদ হ'ব লাগে। আমাৰ মূল বস্তু এইটোৱে, চৰকাৰে এই বিষয়টোৰ ওপৰত হস্তক্ষেপ কৰিব লাগে আৰু তাৎক্ষণিকভাৱে হস্তক্ষেপ কৰিব লাগে। আমি এই গোটেই বিষয়খিনি বিচাৰিছোঁ আৰ্ক'লজি ডিপাৰ্টমেণ্টৰ পৰা, হয়তো আমি 2-3 দিনৰ ভিতৰত পাম বুলি আশা ৰাখিছোঁ। পালে চৰকাৰক আমি জনাম প্ৰথম অৱস্থাত, নহ'লে আমি প্ৰয়োজন সাপেক্ষে আইনৰ আদালতৰ আশ্ৰয় লোৱাৰ কাৰণে আমি বাধ্য থাকিম। এইখিনি হ'ল মূল কথা। তো গতিকে আমি বিচাৰোঁ যে এটা ঐতিহাসিক মছজিদ আৰু এই ঐতিহাসিক মছজিদটো বা এই ঐতিহাসিক সম্পদটো আমাৰ এইটো কমতাপুৰৰ সম্পদ। গতিকে কমতাপুৰৰ থলুৱা দেশী আৰু ৰাজবংশী মানুহসকলৰ এইটো সম্পদ, থলগিৰিৰ সম্পদ এইটো। গতিকে ইয়াত অবৈধ হস্তক্ষেপ আমি বিচৰা নাই। আজি যি সংগঠনে ইয়াক এই বিষয় লৈ প্ৰতিবাদ কৰিছে, অন্ততঃ তাৰ কাৰণে আজি বিষয়টো নজৰত আহিছে, সেইটো কাৰণে তেওঁলোকক ধন্যবাদ। কিন্তু আমি বিচাৰিছোঁ চৰকাৰৰ তৎক্ষণিক হস্তক্ষেপ, যে এই আপোনাৰ যিটো ঐতিহাসিক মছজিদ আছে, ঐতিহাসিক যিটো সম্পদ আছে, এই সম্পদটো আইনগতভাৱে ৰক্ষণাবেক্ষণৰ যিখিনি দায়িত্ব আৰু যোনে এইবিলাক ভায়লেট কৰিছে, সি যোনে নহওক তাৰ ওপৰত আইনগত ব্যৱস্থা হোৱাটো আমি বিচাৰিছোঁ। আপোনালোকৰ আপুনি যিটো সংগঠনক ইতিমধ্যে ধন্যবাদ জ্ঞাপন কৰিছে, এওঁলোকে প্ৰতিবাদ কৰা দেখা গৈছে, তাৰ পিছদিনা দেখা গৈছে এওঁলোকে আন এটা বিৰোধী কোন সেইটো কোন আপুনি যিটো কোন কাৰ লগত তেওঁলোকে বুজাবুজি, আপোনালোকে কওক। আমচুৰ লগত বহিছে। আমচুটো কোন? তেওঁলোক বংগমূলীয় মানুহৰ প্ৰতিনিধি হয়। তেওঁলোক ইয়াত থলগিৰি মানুহৰ সম্পদৰ ওপৰত তেওঁলোকৰ কোনো অধিকাৰ নাই। আৰু যোন সংগঠনে নহওক, তেওঁলোকৰ লগত বুজাবুজি কৰিলে আমি থলগিৰি সংগঠন যিসকল আছোঁ, তেওঁলোকে এইটো আমি সহ্য নকৰোঁ আৰু এইটো আমি কেতিয়াও মানি নলওঁ। তাতকৈ যদি কোচ ৰাজবংশী সম্প্ৰদায়ৰ কোনো সংগঠনৰ লগত যদি বুজাবুজি কৰিলে হয় বা সেইসকল মানুহৰ লগত যদি কিবা বুজাবুজি কৰিলে হয়, তেতিয়াহ'লে আমি মানি ল'লোঁ হয়। কাৰণ আজি যেনেকৈ পাণবাৰীৰ ঐতিহাসিক মছজিদটো যেনেকৈ আমাৰ কমতাপুৰী মানুহৰ এটা ঐতিহাসিক সম্পদ, তেনেকৈ আমাৰ বগৰীবাৰীটো সম্পদ। আজি যদি বগৰীবাৰীটোক কোনোবাই তেনেকুৱা হস্তক্ষেপ কৰিব বিচাৰে, আমি ইছলাম ধৰ্মী হ'লেও থলগিৰি হিচাপে তাত যাই খাৰা হ'ম আৰু আমাৰ শেষ বিন্দু তেজ থকালৈকে তেনেকুৱা কাকো তাত অবৈধভাৱে হস্তক্ষেপ কৰিবলৈ দিয়া নহ'ব, যিসকল থলগিৰি নহয় বা যিসকল কমতাপুৰী নহয়। মোৰ প্ৰশ্ন হ'ল যে ইমান দিন আমি কৈছোঁ যে এইটো যিহেতু কমতাপুৰী ৰাইজৰ সম্পদ, গতিকে ইয়াৰ থলগিৰি মানুহৰ দ্বাৰা এইটো যদি কিবা পৰিচালিত কৰাৰ নিয়ম নীতি আছে আৰ্ক'লজি ডিপাৰ্টমেণ্টৰ, তেতিয়াহ'লে সেইটো আৰ্ক'লজি ডিপাৰ্টমেণ্টে ক'ব, সেইমতেহে ইয়াত কমিটি হ'ব, সেইমতেহে কমিটি হ'ব। এতিয়া দেশী জনগোষ্ঠী গৰিয়ামূৰীয়া তেওঁলোকে প্ৰতিবাদ কৰাৰ পিছতে বস্তুটো পোহৰলৈ আহিছে। হয়, তাৰ কাৰণে তেওঁলোকক ধন্যবাদ দিছোঁ। আপোনালোকে ইমান দিনে কিয় মনে মনে আছে? আপোনালোকেতো প্ৰতিবাদ নহয় চাওক, আমি মনে মনে আছোঁ। আমি কি কৰিব লাগে, কেতিয়া কৰিব লাগে, কোন সময়ত কৰিব লাগে, এইটো আপোনাৰ পৰা বা কাৰোবাৰ পৰা শিকিব লগা মোৰ নাই। নাই, আমি এইটো কাৰোবাৰ পৰা শিকিব লগা মোৰ নাই। আমাৰ ষ্টেণ্ড যেতিয়া ক্লিয়াৰ হ'ব, আমি তেতিয়াহে কৰিম। কথা স্পষ্ট? বৰ্তমান কমিটি, আগৰ কমিটি, এইটো নৰ্মছ মতে হৈছে নে নাই, এইটো আৰ্ক'লজি ডিপাৰ্টমেণ্টৰ অনুমোদন আছে নে নাই, আৰ্ক'লজি ডিপাৰ্টমেণ্টৰ নৰ্মছ ৰেগুলেশ্যন ভায়লেশ্যন কৰিছে নেকি কমিটিয়ে, বা যদি কমিটিয়ে হওক বা অন্য কোনোবাই হওক ভায়লেশ্যন কৰিছে যদি তেওঁলোকৰ এগেইনষ্টত চৰকাৰে বা আৰ্ক'লজি ডিপাৰ্টমেণ্টে কিবা কেছ দায়েৰ কৰিছে নেকি, আমাক এইখিনি প্ৰশ্নৰ উত্তৰ। আপোনালোকৰ লগত মই একমত, কাৰণ এইটো ঘটনা হৈছে কি, সেইখন মছজিদত
প্ৰত্যেকে দান বৰঙণি আগবঢ়ায়, অসমৰ বিভিন্ন জেগাৰ পৰা দান বৰঙণি আগবঢ়ায়। গতিকে তাৰ দান বৰঙণিৰ হিচাপ পোৱাটো অসমৰ প্ৰত্যেকজন মানুহৰ অধিকাৰ আছে। তেওঁলোকে প্ৰত্যেক বছৰতে হওক বা 6 মাহতে হওক হোৱাইট পেপাৰ দিব লাগে। আজিলৈকে কিন্তু হোৱাইট পেপাৰ দিয়া নাই। কিমান বছৰ নহয়, কোনো দিনেই দিয়া নাই, কোনো দিনেই হোৱাইট পেপাৰ আপোনালোকে পোৱা নাই। তেওঁলোকে পেপাৰত উলিয়াব লাগে হোৱাইট পেপাৰ, তেওঁলোকে দিয়া নাই। হয়তো মই জানাত আজিলৈকে 14 বছৰৰ পৰা অডিট হয়তো হোৱা নাই। ইণ্টাৰনেল অডিট হ'ব পাৰে, কিন্তু ৰাজহুৱা অডিট হোৱা নাই, অফিচিয়েল অডিট হোৱা নাই। গৰিয়ামৰীয়া দেশী জনগোষ্ঠীক তেওঁলোকে মছজিদটো তেওঁলোকক অৰ্পণ কৰিব লাগে বুলি তেওঁলোকে দাবী উত্থাপন কৰিছে। এই ক্ষেত্ৰত কি ক'ব? নহয়, মছজিদটো আৰ্ক'লজি ডিপাৰ্টমেণ্টৰ ইতিমধ্যে আছে। কমিটিটোত তেওঁলোকক আৰ্ক'লজি ডিপাৰ্টমেণ্টত ইতিমধ্যে মছজিদটো আছে, কিন্তু তাক যদি কিবা কাৰণত পৰিচালনা কৰিব লাগে তেতিয়াহ'লে মূল কথা বিষয় হৈছে যে আমাৰ থলগিৰি মানুহৰ দ্বাৰা এইটো পৰিচালিত হ'ব লাগিব। ইয়াত কোনো বাহিৰৰ মানুহ, সেইদিনাখন অহা মানুহৰ দ্বাৰা এইটো পৰিচালিত হ'ব, এই কথা আমি মানি ল'ব নোৱাৰোঁ। দুদিন আগতে আন্দোলনৰ সময়ত দেখা গৈছিল দেশী জাতীয় পৰিষদে আন্দোলন কৰিছিল যে থলগিৰি মানুহৰ দ্বাৰাই পৰিচালনা কৰিব লাগিব, আমিয়ে কমিটি কৰিব লাগিব। কিন্তু পিছত দেখা গৈছে এওঁলোকে মিলি দুটা পক্ষই একেলগে মিলি ফটো। কোন দুটা পক্ষ? এটা হ'ল দেশী জাতীয় পৰিষদ আৰু এটা মানে ভালকে কওক, দেশী জাতীয় পৰিষদ নহয়। জাতীয় পৰিষদে দুদিনমান পূৰ্বে এটা আন্দোলন কৰিছিল পানবাৰী মছজিদৰ সন্মুখত। তাতে তেওঁলোকে চিঞৰি কৈছিল যে আমি অবৈধ কমিটিক আমি মানি নলওঁ, আমাৰ গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ হাতত হস্তান্তৰ কৰিব লাগিব কমিটিৰ পূৰ্ণ ক্ষমতা। তেতিয়া সেই আন্দোলন চলি থকাৰ পিছতে মাজতে তাৰ পিছৰ দুদিনমান পিছতে আকৌ তেওঁলোকে আমচুৰ বিষয়ববীয়া আৰু পূৰ্বৰ যিটো কমিটি আছে সেই কমিটিত মিলি তেওঁলোকে এটা মিউচুৱেলি এটা আণ্ডাৰষ্টেণ্ডিং কৰিছে যে আমি এটা বুজাপৰা কৰিছোঁ। সেই বুজাপৰাটো সঁচাই যুক্তিসংগত হৈছে নেকি বা কি প্ৰক্ৰিয়া চলি আছে সেই বিষয়ে নহয়, তেওঁলোকৰ সংগঠনৰ কথা তেওঁলোকে স্পষ্ট কৰিব। মোৰ কথা হ'ল স্পষ্ট, তেওঁলোকৰ সংগঠনৰ কথা তেওঁলোকে স্পষ্ট কৰিব। আমাৰ এইটোৱে কথা যে ইয়াত আমচু কোন? আমচু কিহৰ প্ৰতিনিধি? অসমীয়া খিলঞ্জীয়া মানুহৰ প্ৰতিনিধি নেকি আমচু? প্ৰতিটো সময়ত আমচুৱে খিলঞ্জীয়া মানুহৰ বিৰোধিতা কৰি আহিছে। গতিকে তেনেকুৱা সংগঠনৰ লগত বুজাবুজি কৰা, তেওঁলোকৰ দ্বাৰা পৰিচালিত হোৱা কমতাপুৰী এটা বৃহত্তৰ এই জনগোষ্ঠীটোৰ কমতাপুৰী যিখিনি মানুহ আছে, ইয়াত কোচ ৰাজবংশী আছে, ইয়াত দেশী জনগোষ্ঠী আছে, বা যিসকল মুছলমান কোচ আছে, তেওঁলোকৰ যিখিনি মানুহ আছে, এই মানুহখিনিৰ দ্বাৰা এইটো পৰিচালিত হ'ব লাগিব। আৰু সেই মানুহখিনি আমচুত নাই। গতিকে আমচুতে আমাৰ কোচ মুছলমান আৰু ৰাজবংশীৰ প্ৰতিনিধি নহয়, আমাৰ স্পষ্ট কথা। আপুনি ক'ব খোজে যে বৰ্তমান যিখন কমিটি আছে এই কমিটিখনত আপোনাৰ বংগীয় মুছলিম মানুহৰ প্ৰতিনিধি। মই ক'ব বিচৰাটো আপোনালোকে বুজি পাইছে, কি ক'ব বিচাৰিছোঁ। কিন্তু কথাটো হৈছে এইটো যে 100% চৰকাৰে ইয়াত হস্তক্ষেপ কৰিব লাগে, কাৰণ এইটো আৰ্ক'লজিকেল ডিপাৰ্টমেণ্টৰ বস্তু, এটা সম্পদ। আৰ্ক'লজিকেল ডিপাৰ্টমেণ্টৰ নৰ্মছ এণ্ড ৰেগুলেশ্যন মতে তাত হ'ব লাগে, আৰু যিয়ে এই নৰ্মছ ৰেগুলেশ্যন ভাঙিছে তেওঁলোকৰ এগেইনষ্টত কেছ হ'ব লাগে, অপৰাধমূলক কেছ দায়েৰ কৰিব লাগে, আৰু তেওঁলোকক ইমিডিয়েট এৰেষ্ট কৰিব লাগে। এইটোৱে আমি বিচাৰিছোঁ। এই গোটেইখিনি বিষয়টো আপোনাৰ দেশী জনগোষ্ঠীৰ জাতীয় সংসদৰ পৰা আৰ্ক'লজি ডিপাৰ্টমেণ্টক আমি কিছুমান তথ্য বিচাৰিছোঁ, তথ্যখিনি অহাৰ পাছত আমি দিম। আজি আপোনালোকৰ জৰিয়তে আমি গোটেই চৰকাৰ আৰ্ক'লজি ডিপাৰ্টমেণ্টক আমি জনাইছোঁ, কাৰণ প্ৰথমতে কথাটো ৰাজহুৱা কৰিব লাগিবতো, তাৰপাছত আমি বিচাৰিম। কাৰণ আমি তথ্যখিনি হাতত লৈ লওঁ, তেওঁলোকৰ নৰ্মছ ৰেগুলেশ্যনখিনি আমি তথ্যগতভাৱে লৈ লওঁ। ধুবুৰীৰ পৰা ৰেহেনা খাতুনৰ ৰিপৰ্ট, বেকি এক্সপ্ৰেছ।